হেল্ল' বন্ধুসকল, দ্য লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি APSCৰ ফালৰ পৰা ওলোৱা এটা ৰিক্ৰুটমেণ্ট সম্পৰ্কে আলোচনা কৰিম। এই ৰিক্ৰুটমেণ্টটো যদি চাওঁ, এইটো ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি পোষ্টৰ হয়। তো ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট ওলাইছে 14। তাৰ ভিতৰত জেনেৰেলৰ কাৰণে আপোনালোকৰ 9টা পোষ্ট আছে, য'ত 2টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে আৰু ওপেন আছে 7টা। OBC MOBCৰ কাৰণে 4টা, SCৰ কাৰণে 3টা, ST প্লেনৰ কাৰণে 1টা, হিলছৰ কাৰণে 1টা। টোটেল আপোনাৰ 14টা পোষ্ট আছে। তো ইয়াৰ আপোনাৰ যিটো পেমেণ্ট ষ্ট্ৰাকচাৰ হয়, পে স্কেল হয় 22,000ৰ পৰা 97,000, গ্ৰেড পে আপোনালোকৰ 9,400, পেমেণ্ট 3 জব হয়। তো ইয়াত আপোনালোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'বই লাগিব, এইখিনিতো কমন হয়। ডমিচাইল থাকিব লাগিব আছামৰ, বা আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল বেচেলৰ ডিগ্ৰী ইন ছায়েন্স হ'ব লাগিব উইথ ফিজিক্স এজ ওৱান অফ দ্য ছাবজেক্ট। মানে আপোনালোকৰ BSc হ'ব লাগিব আৰু ফিজিক্স থাকিব লাগিব। অথবা আপোনালোকৰ যদি বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং হয়, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত যদি এজ লিমিটৰ কথা চাওঁ, মিনিমাম আপোনালোকৰ 21 ইয়াৰ্ছ এজ হ'ব লাগিব, নট মোৰ দেন 38 ইয়াৰ্ছ হ'ব লাগিব। 1 জানুৱাৰী 2025 কনচিডাৰ কৰি, যদি আপোনালোকৰ কেটেগৰী থাকে SC ST OBC, তেতিয়াহ'লে আপোনালোকৰ এজ পাৰ গভৰ্ণমেণ্টৰ যিখিনি এজ ৰিলেক্সেশ্যন আছে সেইখিনি পাব। তো ইয়াত আপোনালোকৰ নেক্সট যদি চাওঁ, স্মল ফেমিলি নৰ্মছ আপোনালোকে জানে, এইখিনি আপলোড কৰিব লাগিব। আৰু যদি ৱৰ্কিং কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে NOC দিব লাগিব। এতিয়া আপোনালোকৰ ইয়াৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 21 মাৰ্চৰ পৰা। লাষ্ট ডেট আপোনালোকৰ 20 এপ্ৰিল, আৰু লাষ্ট ডেট 20 এপ্ৰিল। আপোনালোকে 22লৈকে পে'মেণ্ট কৰিব পাৰিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন ফিজৰ যদি কথা চাওঁ, জেনেৰেলৰ কাৰণে আপোনালোকৰ 297.20, OBC MOBCৰ কাৰণে 197.20, SC ST বা BPLৰ কাৰণে 47.20। এইটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে APSC recruitment.in ৱেবছাইটটোত গৈ কেনে এপ্লাই কৰিব পাৰিব। বাকীবোৰ যেনেকৈ APSCৰ ৰিক্ৰুটমেণ্ট ওলাই তেনেকৈ চেম একেই এপ্লাই কৰিব লাগিব। তো ইয়াত আপোনালোকৰ নেক্সট ইয়াৰ সম্পৰ্কে এক্সামিনেশ্যনত আপোনালোকৰ চিলেবাছ সম্পৰ্কে নেক্সট আমি আলোচনা কৰিম। এই ভিডিঅ'টোত আজি এইখিনি আছিল। থেংক ইউ।